ভাৰতৰ স্বাধীনতা সংগ্ৰামত দেশৰ মুক্তিৰ বাবে ফাঁচীকাঠত ওলমোৱা শ্বহীদ হোৱা পিয়লি ফুকনৰ মূৰ্তিও ইয়াত আছে। যদি শিৱসাগৰত ধুনীয়া ঠাইৰ পৰা মই আৰম্ভ কৰোঁ তেতিয়াহ'লে মই প্ৰথমটোৱে ক'ম যে শিৱসাগৰ বৰপুখুৰী পাৰ। গতিকে আজি আপোনালোকক দেখাম শিৱসাগৰ বৰপুখুৰী পাৰ, য'ত আমাৰ শিৱসাগৰ হিষ্ট্ৰিকেল শিৱসাগৰ দেখাবলগীয়া বহুত ঠাই আছে। আৰু আপোনালোকক যদি মই লেখত ল'বলগীয়া এটুকুৰি সুন্দৰ ঠাই বুলি ক'ম, সেয়া হৈছে বৰপুখুৰী পাৰ। আৰু মই য'ত উপস্থিত আছোঁ আজি আপোনালোকক দেখাম এডুখুৰি চুক, যিডুখুৰি চুকৰ পৰা সকলোবিলাক ভিউ খুব সুন্দৰকৈ চাই থাকিব পাৰে। যদি আপোনালোকে বৰপুখুৰী পাৰলৈ আহে তেতিয়াহ'লে আপোনালোকে সন্মুখতে পাব বিশাল পুখুৰী আৰু কিনাৰত পাব এটা শিৱদৌল, য'ত শিৱদৌল, বিষ্ণুদৌল আৰু জয়দৌল। আৰুতো আমাৰ শিৱসাগৰ জেলখন ইয়াতে আছে। মুঠতে সকলোবিলাক বস্তু ইয়াত উপলব্ধ আছে আৰু কিনাৰে কিনাৰে ঘৰ। যদি আপোনালোকে শিৱসাগৰ এই ঠাইখিনিলৈ আহে তেতিয়াহ'লে আপোনালোকে 1990 চনত যিটো পৰিৱেশ আপোনালোকে শিৱসাগৰত দেখিছিলে, এই পৰিৱেশ আপোনালোকে ইয়াতে দেখিব। কিহৰ কাৰণে কৈছোঁ, ৰাস্তাৰ দুই কিনাৰে আছে গছ গছনি আৰু কিনাৰে কিনাৰে আছে ঘৰবোৰ। কি সুন্দৰ এটা সৌন্দৰ্য, মই কি ক'ম আপোনালোকক। মই আকৌ আপোনালোকক আজি শিৱসাগৰ দেখুওৱা নাই, আজি আপোনালোকক শিৱসাগৰতে থকা খুব সুন্দৰ এটুকুৰি ঠাই দেখাই আছোঁ। ভিডিঅ'টো আপুনিও চাব, আপোনাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ পৰা আন এজনেও ভিডিঅ'টো চাবলৈ পায়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত দেশৰ মুক্তিৰ বাবে ফাঁচীকাঠত ওলমোৱা শ্বহীদ হোৱা পিয়লি ফুকনৰ মূৰ্তিও ইয়াত আছে। বস্ত্ৰশিল্প বিভাগৰ মাননীয় শ্ৰীযুত প্ৰণৱ গগৈ দেৱে উন্নয়ন কৰা এইখন এখন পাৰ্ক, যাৰ নাম শ্বহীদ পিয়লি ফুকন উদ্যান বুলি জনা যায়। গতিকে আজি আপোনালোকক ভিডিঅ'টো দেখালোঁ, আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু